ফাইনেন্সিয়েল 2019-20 পৰা 2024 উৎপাদন আছিলে আৰু 24-25 এটো 3.5 লাখ কৰোৰ হ'ল 3.5 লাখ কোটি টকা হ'ল আৰু কনষ্টেন্ট প্ৰাইচ অনুসৰি 2011-12 ফৰ কনষ্টেন্ট যিটো প্ৰাইচ সেই প্ৰাইচ অনুসৰি আমাৰ গ্ৰোথ ৰেটটো 45% হ'ল বুলি কয় গ্ৰোথ ৰেটটো 45% হ'ল বুলি কয় গতিকে মই প্ৰথমতে আপোনালোকৰ হাতৰটো ভাঙি লৈছোঁ দেই যেটো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসনৰ সময়খিনিৰ কথা কোৱা নাই অসমৰ মুখ্যমন্ত্ৰীৰ শাসনৰ 2 বছৰৰ আগৰ পৰা এই তথ্যখিনিৰ কথা কৈছে 19-20 পৰাকে এই তথ্যখিনি ইয়াত দেখিবলৈ পাইছোঁ আৰু এইটো তেওঁ বিজনেছ টুডে নামৰ মেগাজিনখনৰ বিজনেছ টুডে নামৰ মেগাজিনখনৰ বিজনেছ টুডে নামৰ মেগাজিনখনৰ বিজনেছ টুডে নামৰ মেগাজিনখনৰ ভিত্তিতহে আপোনাৰ এই গোটেই কামটো কৰিছে গতিকে মই আপোনালোকক এতিয়া একচুৱেলি অসমৰ এই যিটো GSDP অসমৰ প্ৰকৃত যিটো গ্ৰোথ ৰেট সেই গ্ৰোথ ৰেটৰ সম্পৰ্কে আপোনালোকৰ সন্মুখত দাঙি ধৰিছোঁ আৰু গ্ৰোথ ৰেটটোৰ সম্পৰ্কত আপোনালোকৰ সন্মুখত যিটো কথা দাঙি ধৰিব খুজিছোঁ তাৰ ভিত্তিত আপোনালোকৰ সন্মুখত এতিয়া মই তালিকাখন দাই দিব খুজিছোঁ এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে মই অকণ উঠি লৈ আপোনালোকক হেৰিয়াত দেখুৱাই দিব পাৰিলে ভাল পালোহেঁতেন আপোনাৰ টেবুলত দেখুৱাই দিব পাৰিলে ভাল পালোহেঁতেন অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যেটো কথা যদি আমি চাওঁ অডিঅ' নাপাব নহয় তেতিয়া ক'ব নালাগে দিয়ক তেতিয়াহ'লে মই সেইখন অকণ ইয়ালৈ লৈ আনা অসমৰ মুখ্যমন্ত্ৰীয়ে ইয়াতে ৰাখি দে না এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে যেটো হিচাপ দিছে সেই অনুসৰি যদি আমি চাওঁ যে কাৰেণ্ট প্ৰাইচেছত অসমৰ GSDP মুখ্যমন্ত্ৰীৰ কাৰ্যকালটোত যদি আমি চাওঁ তেতিয়াহ'লে আপোনালোকে দেখিবলৈ পাব যে 4 লাখ আমাৰ 4 লাখ অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকালত দেই GSDP বা এইটো GDP বুলিও কয় ষ্টেট হ'লে GSDP হৈ যায় 2021-22ত অসমৰ মুখ্যমন্ত্ৰী যেতিয়া আৰম্ভ হ'ল কাৰ্যকালটো 21-22ত যদি আপোনালোকে চাই তেতিয়াহ'লে কাৰেণ্ট প্ৰাইচেছত দেই এইটো কাৰেণ্ট প্ৰাইচেছত এইটো বেছ ইয়াৰটো 2011-12 কাৰেণ্ট প্ৰাইচেছত 4,10,723.56 কোটি টকা ইমান টকা আমাৰ টোটেল আমাৰ অসমৰ মানুহে গোটেইবিলাকে কোম্পানী সব লগ লগাই মানে অসমৰ মানুহে 2021-22ত ইনকাম কৰিছিলে ইমান টকা আৰু 2024-25 বৰ্ষৰ 21-22 22-23 23-24 24-25 এই 4 বছৰত এটো হৈ গলগে 6 লাখ এতিয়া এটো যদি চাওঁ আমি 24-25 2024-25 যদি চাওঁ তেতিয়াহ'লে আপোনাৰ হ'লগে 6 লাখ 43,000 6669 কোটি টকা
এইটো হ'লগে এতিয়া এইটোক তেখেতে কৈছে যে 40% বৃদ্ধি হৈছে জিএছডিপিটো কাৰেণ্ট প্ৰাইচেছত 40% আৰু তাৰপাছত কনষ্টেণ্ট প্ৰাইচেছতো তেওঁ দেখুৱাইছে কনষ্টেণ্ট প্ৰাইচেছত অসমৰ মুখ্যমন্ত্ৰী যিদিনা অসমৰ মুখ্যমন্ত্ৰী কৈছে সেইদিনাৰ পৰা যদি চাওঁ তেতিয়াহ'লে অসমৰ এইটো আছিলে কনষ্টেণ্ট প্ৰাইচত যদি চাওঁ একেটা বৰ্ষত দেই এইটো আছিলে কাৰেণ্ট এইটো এতিয়া কনষ্টেণ্ট প্ৰাইচেছত যদি চাওঁ তেতিয়াহ'লে আপোনালোকে দেখিবলৈ পাব যে কনষ্টেণ্ট প্ৰাইচেছতো আছিলে এইটো 2,58,139.69 এইটো কোটি টকা পৰা 3,45,814.26 লাখ কোটি টকা ইমানটো বৃদ্ধি হৈছে 4 বছৰত আমাৰ দেখুৱা তথ্য অনুসৰি চৰকাৰে দেখুৱা তথ্য অনুসৰি দেই এই তথ্যবিলাকতো বহুত গণ্ডগোল আছে বুলি হুলস্থুল লাগি থাকে আপোনালোকে নিশ্চয় জানে যে বাৰম্বাৰ আইএমএফে আৰু ৱৰ্ল্ড বেংকে বাৰম্বাৰ কৈছে যে ভাৰতবৰ্ষৰ তথ্যবিলাকৰ সমান গণ্ডগোলীয়া তথ্য আৰু গোটেই পৃথিৱীত ক'তো নাই সেইবিলাক বাদ দিলো তথাপি আপোনালোকে যদি চাই তেতিয়াহ'লে অসমৰ ইকনমিটো তেখেতৰ মতে এইটোৰ পৰা 2 লাখ এইটো 2 আছিলে ন এইটো 6 কেনেকৈ এইটো 2 নহ'ল নেকি নাই এইটো 2 হে আছিলে না এইটো কনষ্টেণ্ট হয় নহয় এইটো 2 লাখ এইটো মই ক'ত লিখি দিলোগে এইটোতো 24% ঠিকে আছে এইটোতো কনষ্টেণ্ট প্ৰাইচ ঠিকে আছে এইটো চাওক আপোনালোকে 2,58,000 পৰা 3,45,000 হ'ল কৈছে যে কনষ্টেণ্ট প্ৰাইচেছত এইটো বৃদ্ধি পালে এতিয়া এইটো যদি আমি চাওঁ এখন ডাঙৰ ৰাজ্যৰ ক্ষেত্ৰত যদি চাওঁ আচলতে আমাৰ যি সময়ত 3 লাখ কোটি টকা ইনকাম আছে আমাৰ গোটেই মানুহবিলাকে ইনকাম কৰে সেই সময়ত কিন্তু মহাৰাষ্ট্ৰই কিমান ইনকাম কৰে জানেনে 20 লাখ কোটি টকা 20 লাখ কোটি টকা এইটো যদি মহাৰাষ্ট্ৰ চাওঁ এখন ডাঙৰ ৰাজ্য চাই দিছো মই এতিয়া এইটো আসাম আছিলে এতিয়া মহাৰাষ্ট্ৰ যদি চাই দিয়ে তেতিয়াহ'লে দেখিব 2021-22ত কনষ্টেণ্টটোকে দেখুৱাম অকল ইমান দীঘলীয়া কৰি নাথাকো আৰু 21-22ত কিমান আছিলে আৰু 2000 আপোনাৰ 24-25ত কিমান হ'ল 2021-22ত মহাৰাষ্ট্ৰত আছিলে এটো মহাৰাষ্ট্ৰ আমাৰ যি সময়ত এটো আছিলে তাৰ মানে তেতিয়া আমাৰ যেতিয়া এটো আছিলে তেতিয়া তেওঁলোকৰ আছিলে 20 লাখ কোটি টকা 20,58,845.06 কোটি টকা আৰু এটো গৈ 2024-25ত হৈ গলগে কিমান জানেনে 26 লাখ কোটি টকা কোটি টকা তাৰমানে যি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমখন সাংঘাতিক ধৰণে অৰ্থনৈতিকভাৱে আগবাঢ়ি গৈছে সেই সময়ত অসমৰ ইনকাম গোটেই মানুহবিলাকৰ ইনকাম আপোনাৰ যদি চাই 2021-22ত আছিলে 2,58,139 কোটি টকা সেই সময়ত মহাৰাষ্ট্ৰৰ গোটেই মানুহবিলাকৰ ইনকাম আছিলে 20,58,845 কোটি টকা আমাৰ ইমান কম আমাৰ 2 লাখ কোটি টকা তেওঁলোকৰ 20 লাখ কোটি টকা যেতিয়া আমাৰ 3,45,000 হ'ল তেওঁলোকৰ হলগে 26,12,000 26,12,000 আৰু আমাৰ হলগে 3,45,000 কোটি টকা তাৰ পাছত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে ফাষ্টেষ্ট গ্ৰোইং ষ্টেট আমাৰ জিডিপিত ফাষ্টেষ্ট গ্ৰোইং ষ্টেট তাৰ পাছত কৈছে যে আমি আটাইতকৈ খৰতকীয়াকে ধনী হোৱা ৰাজ্য
এতিয়া তাৰপিছত আকৌ অসমৰ মুখ্যমন্ত্ৰীয়ে এইবাৰ পাৰ কেপিটা ইনকামৰ ক্ষেত্ৰতো একেটা কথাই কৈছে পাৰ কেপিটা ইনকাম যদি অসমৰ মুখ্যমন্ত্ৰীজনৰ এই কথাটো চাই এইটো মোহাৰি দিলে ভাল হ'ব পাৰ কেপিটা ইনকামটো যদি আমি চাওঁ তেতিয়াহ'লেও আপোনালোকে দেখিব আচৰিত ধৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে আমাক টুপি পিন্ধাব খুজিছে পাৰ কেপিটা ইনকামৰ ক্ষেত্ৰতো আপোনালোকে যদি চাওঁ আমি তেতিয়া দেখিবলৈ পাব যে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে পাৰ কেপিটা ইনকাম আমাৰ 54% বাঢ়িছে আৰু ৰেভিনিউ ইনক্ৰিজ হৈছে আমাৰ 53%। এতিয়া মই পাৰ কেপিটা ইনকাম মানে গোটেই ৰাজ্যখনৰ এজন মানুহৰ ইনকাম এবছৰত কিমান গোটেই ৰাজ্যখনত এজন মানুহৰ ইনকাম মই কাৰেন্ট প্ৰাইচেছত নেদেখুৱাও এইটো কনষ্টেন্ট প্ৰাইচেছত আসল প্ৰাইচেছত কাৰেন্ট প্ৰাইচেছ মানে মূল্য বৃদ্ধি ধৰি লৈ কৰে এইটো এইটো কনষ্টেন্ট প্ৰাইচেছত যদি দেখুৱাও আপুনি চাব নেকি আপোনালোকে যদি চাই অসমৰ ইকনমি এইটো হ'ল অসম এবাৰ মই কৈছো কি কয় পাৰ কেপিটা ইনকাম বা গড় জনমূৰি আয় যদি গড় জনমূৰি আয় আপুনি চাই তেতিয়াহ'লে এইটো অসম এইটো কাৰ ধৰি দিওঁ এইটো দিল কি কয় আপোনাৰ গোৱাৰ ধৰি দিওঁ আটাইতকৈ 1 নম্বৰটো গোৱাটোৱে ধৰি দিওঁ 2021-22ত মানে মুখ্যমন্ত্ৰী যেতিয়া আহিছিলে অসমৰ এজন মানুহৰ এবছৰৰ ইনকাম আছিলে মুখ্যমন্ত্ৰী যিদিনা আহিছিলে অসমৰ মুখ্যমন্ত্ৰী অহাৰ দিনা অসমৰ এজন মানুহৰ ইনকাম আছিলে 63,657 টকা এবছৰত আপুনি যদি চাই এইটো আছিলে এইটো কনষ্টেন্টত দেই এইটো কনষ্টেন্টত খালি কোনোবাই ক'ব পাৰে যে কনষ্টেন্ট এইটো কনষ্টেন্ট গড় জনমূৰি আয় যদি চাই 63,657 টকা আছিলে মুখ্যমন্ত্ৰী থাকোঁতে আৰু আজিৰ দিনটোত হৈছে কিমান জানেনে এইটো 2024-25ত এইবাৰ যে ৰিজাল্ট ওলালে এইবাৰ 31 মাৰ্চলৈকে 85,988 টকা এজন মানুহৰ এবছৰৰ ইনকাম 63,000ৰ পৰা গৈ 85,000 টকা হৈছে আৰু গোৱাৰ এজন মানুহৰ ইনকাম কিমান আছিলে জানেনে এইটো আছিলে 2,94,563 তাৰ পাছত খালি এটা প্ৰব্লেম আছে ইয়াতে গোৱাৰ এই লেটেষ্টটো নাই তাৰ আগৰ বছৰটোহে আছে গোৱাৰ যদি আমি চাওঁ একচুয়ালি গোৱাৰ ইয়াৰ আগৰ বছৰটোৱে 23-24তে আমাতকে আগৰ 5,85,953 5,85,953 এইটো এবছৰ নহয় যে এইটো 23-24ৰে এই বছৰটো সিহঁতৰ ওলোৱা নাই এইকেইদিনত ওলাব আপুনি চাওক যে অসমৰ মানুহৰ যি সময়ত ইনকাম 85,000 সেই সময়ত গোৱাৰ 23-24ৰ ইনকাম হ'ল 5,85,000 আমাতকে 5 লাখ টকা বেছি এজন মানুহৰ ইনকাম এবছৰত আৰু তাৰ পাছত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি অসমখন হ'ল ফাষ্টেষ্ট গ্ৰোইং ষ্টেট হৈ গ'ল ফাষ্টেষ্ট গ্ৰোইং ষ্টেট সেইকাৰণে মই আপোনালোকক এটা কথা ক'বলৈ আহিছো একচুয়ালি আজিৰ দিনটোত আমি যদি চাওঁ জনমূৰি আয়ৰ ক্ষেত্ৰত যদি আমি চাওঁ তেতিয়াহ'লে প্ৰকৃত বৃদ্ধি যিটো হৈছে সেই বৃদ্ধিটো অসমৰ মুখ্যমন্ত্ৰীয়ে কোৱাৰ নিচিনাকে আচলতে বৃদ্ধি হোৱা নাই এই বৃদ্ধিটো হ'ল এটা কাৰণতে
সেই বৃদ্ধিটোৰ কাৰণটো এই বেছি দেখুৱাব পৰাৰ কাৰণটো এটাই হৈছে, বেলেগ কাৰণ নহয়, সেইটো হ'ল যে এই কোভিডৰ সময়খিনিত তাৰমানে আপোনালোকে চাগে জানে জিডিপি যে গ্ৰোথ ৰেটটো দেখুৱায় যোৱা বছৰৰ ৰেটটোৰ লগত এই বছৰৰ তুলনা, এই বছৰৰ ৰেটটোৰ লগত সেই বছৰৰ তুলনা, এই 20-21 বছৰত যেতিয়া মানে আমাৰ হেৰি হৈছিলে কি কয় কোভিড হৈছিলে, সেই 20-21 বছৰৰ 19-20 আৰু 20-21ত যেতিয়া কোভিড হৈছিলে তেতিয়া তাৰমানে আমাৰ কি হৈছিলে জানেনে, গ্ৰোথ ৰেটটো কমি গৈ 2.95 হৈছিলে। প্ৰকৃত জিডিপি গ্ৰোথ ৰেটটো গৈ 2.95% হৈছিলে আৰু 2.95% হোৱাৰ কাৰণে তাৰ পিছৰ বছৰ আকৌ ইকনমিটো আগৰ অৱস্থালৈ ঘূৰি আহিছিলে আৰু আগৰ অৱস্থালৈ ঘূৰি অহাৰ কাৰণে গ্ৰোথ ৰেটটো বেছি দেখা গৈছিলে। আৰু সেইটোকে অসমৰ মুখ্যমন্ত্ৰীয়ে গোটেই হুলস্থুল লগাই মানে হেৰি পিটি দিলে, গোটেই ঢোল পিটি দিলে, হাল্লা লগাই দিলে যে নাই 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 আমাৰ অৰ্থনীতি সাংঘাতিক বৃদ্ধি পাইছে, আমাৰ অৰ্থনীতি সাংঘাতিক বৃদ্ধি পাইছে। সেইকাৰণে আজিৰ দিনটোত মই আপোনালোকক এই কথাটো ক'লো। এতিয়া এই যে জিডিপিৰ গ্ৰোথ ৰেট বৃদ্ধি হোৱা বুলি দেখুৱাইছে, এইটো কেলে বৃদ্ধি হোৱা বুলি দেখুৱাব পাৰিছে জানেনে? তাৰ কাৰণটো হ'ল অসম চৰকাৰখনে লোৱা ধাৰ। অসম চৰকাৰখনে লোৱা ধাৰ আজি যদি আপুনি চায় তেতিয়াহ'লে অসমৰ মুখ্যমন্ত্ৰীৰ যদি ধাৰটো যদি আপুনি চায় তেতিয়াহ'লে দেখিবলৈ পাব যে সৰ্বানন্দ সোণোৱালে যিদিনা ধাৰ এৰিছিলে, যিদিনা চৰকাৰ এৰিছিলে সৰ্বানন্দ সোণোৱালে, সেইদিনা অৰ্থাৎ 2021 31 মাৰ্চ তাৰিখৰ দিনা 2021 31 মাৰ্চ তাৰিখৰ দিনা আমাৰ অসমৰ ধাৰ আছিলে 89,709 কোটি টকা। সৰ্বানন্দ সোণোৱালে যিদিনা চৰকাৰ এৰিছিলে কিমান আছিলে অসমৰ ধাৰ এবাৰ দেখুৱাই দিলে ভাল হ'ব। আপোনালোকে চাব দেই, যিটো কাৰণত মানে এতিয়া আমাৰ বহুত টকা বহুত হোৱা যেন চৰকাৰে দেখুৱাবলৈ সক্ষম হৈছে, যিটো কাৰণত সেইটো হ'ল যে 2021-22 এইটো মোহাই দিয়া, 2021 আমাৰ ধাৰটো যদি চাওঁ টোটেল আউটষ্টেণ্ডিং লাইবিলিটিজ বুলি কয়, সেইটো অসমৰ ধাৰটো যদি চাওঁ 31 মাৰ্চ 2021 অসমৰ ধাৰ অসমৰ ঋণ যদি আমি চাওঁ 2021 31 মাৰ্চ 2021 অসমৰ ধাৰ আছিলে 89,709 কোটি টকা। সৰ্বানন্দ সোণোৱালে যেতিয়া অসমখন এৰি থৈ গৈছিলে তেতিয়ালৈকে অসমৰ ধাৰ আছিলে প্ৰায় 90,000 কোটি টকা। আৰু হিমন্ত বিশ্ব শৰ্মাৰ দিনত এই ধাৰটো গৈ কিমান হ'ল জানেনে? হিমন্ত বিশ্ব শৰ্মাৰ দিনত এই ধাৰটো গৈ 31 মাৰ্চ 4 বছৰত দেই 2025 এই 4 বছৰত এই ধাৰটো গৈ হ'লগে 1,77,983.2 কোটি টকা। তেতিয়াহ'লে 1,77,983.20 আৰু এফালে আহিলে 89,709.00 এইটো 20 হৈ গ'ল, 3 গ'লে 13 9 4 4 আৰু এফালে থাকিলে 7, এফালে থাকিলে 2, এফালে 17 9 গ'লে কিমান 9 8 17 আৰু এফালে
এফালে 17 এফালে 16 থাকিলে 8 হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অকল যোৱা 4 বছৰত ইয়াৰ পিছৰ ধাৰটোতো তেওঁ পিছতহে ওলাবগে আৰু 4 বছৰত তেওঁ ধাৰ ললে ৮৮,২৭৪ কোটি টকা এটো কোটি টকা সৰ্বানন্দ সোণোৱালৰ দিনলৈকে স্বাধীনতাৰ পাছৰ পৰা সৰ্বানন্দ সোণোৱালৰ দিনলৈকে ধাৰ আছিলে ৯০,০০০ কোটি টকা একদম ৪৭ চনৰ পৰা সৰ্বানন্দ সোণোৱালৰ দিনলৈকে আৰু তাৰ পাছত 4 বছৰত হিমন্ত বিশ্ব শৰ্মাই ধাৰ ললে ৮৮,২৭৪ কোটি টকা এতিয়া সেইকাৰণে অসমৰ ধাৰ হলগৈ ইমান এতিয়া ৩১ মাৰ্চলৈকে দেই এইটো এতিয়া আৰু বাঢ়িলে ৩১ মাৰ্চলৈকে কিমান হল ১,৭৭,৯৮৩.২০ কোটি টকা এইটো মই দিয়া তথ্য নহয় আকৌ দেই এইটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ তথ্য এইটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ তথ্য এতিয়া ধাৰ লৈ ললে মানে সদায় জিডিপিটো বাঢ়ি যায় কেলে বাঢ়ি যায় আপোনালোকে জানে নহয় যে ইনফ্ৰাষ্ট্ৰাকচাৰ যেতিয়া খৰচ কৰে সেই ইনফ্ৰাষ্ট্ৰাকচাৰৰ হিচাপটো জিডিপিত আহি যায় 1 নম্বৰ 2 নম্বৰ আৰু এটা ডাঙৰ ঘটনা ঘটে যে জিডিপিটো বৃদ্ধিৰ ক্ষেত্ৰত অকল অসমৰ মানুহে ইনকাম কৰা পইচাটোৰে জিডিপিটো নহয় ইয়াত যে টাটা কোম্পানী আছে ইয়াত যে আদানী আহিলে এয়াৰপোৰ্টটো দি দিলে ইয়াত যে আম্বানীক দিলে অসমৰ তৈল ক্ষেত্ৰখিনি দি দিলে এই যিমানবিলাক বস্তু দি দিছে তেওঁলোকৰ যিটো ইনকাম সেই ইনকামটো লগ লাগিহে জিডিপিটো গতিকে আমি দেখিবলৈ পালো যে অসমৰ মুখ্যমন্ত্ৰীয়ে যিমানেই যি কথা নকক লাগিলে প্ৰকৃত অৰ্থত তেখেতে এটা মিছাৰ ভেলকিবাজি কৰিছে আৰু আমি এই সময়খিনিত দেখিছিলো আমি হিচাপ কৰি উলিয়াইছিলো যে যি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে জিডিপিৰ গ্ৰোথ ৰেট ৪৫% বৃদ্ধি হৈছে সেই সময়ত অসমৰ ধাৰৰ গ্ৰোথ ৰেট বৃদ্ধি হৈছে ৯৮.৪%। ৪৫% যি সময়ত চৰকাৰৰ দাবী অনুসৰি কিন্তু প্ৰকৃত অৰ্থত গ্ৰোথ হৈছে অসমৰ গ্ৰোথ হৈছে 21.6% একচুৱেলি চৰকাৰে ক'লে যে ৪৫% বৃদ্ধি হৈছে আৰু অসমৰ ধাৰৰ বৃদ্ধি হৈছে একচুৱেলি 98.4%। অৰ্থাৎ আমাৰ আয় যিমান হৈছে তাতকে 4 গুণ বেছি ধাৰ বাঢ়িছে আমাৰ আয় যিমান বাঢ়িছে তাতকে 4 গুণ বেছি ধাৰ বাঢ়িছে গতিকে মই বেছি আৰু কথা নকলেও হ'ব চাগে এইখিনি কথা মই আপোনালোকৰ সন্মুখত কলো এতিয়া মই আপোনালোকৰ সন্মুখত উত্থাপন কৰিম যে অসম কোন ক্ষেত্ৰত কেই নম্বৰ 1 নম্বৰ দৰিদ্ৰতাৰ ক্ষেত্ৰত বহুমাত্ৰিক দৰিদ্ৰতা MPI মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইনডেক্সত অসম ভাৰতবৰ্ষৰ ভিতৰত ৩৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত 4 নম্বৰ দৰিদ্ৰ ৰাজ্য গোটেই ভাৰতবৰ্ষৰ ভিতৰত 4 নম্বৰ দৰিদ্ৰ ৰাজ্য 2 ভাৰতৰ মানুহৰ গড় আয়ুস ৭০.৩ বছৰ কিন্তু অসমৰ মানুহৰ গড় আয়ুস ৬৮.৬ বছৰহে গড় আয়ুসৰ ক্ষেত্ৰতো অসম ভাৰতবৰ্ষৰ 4 নম্বৰ তলৰ পৰা গড় আয়ুস কেতিয়া কমে আপোনালোকে নিশ্চয় জানে গড় আয়ুস তেতিয়া কমে যেতিয়া মানুহৰ অৰ্থনৈতিক অৱস্থা বেয়া থাকে দৰিদ্ৰতা বেছি থাকে আৰু আপোনাৰ কি কয় আপোনাৰ খোৱা বোৱা বেয়া হয় তেতিয়া গড় আয়ুস কমি যায় অসম ভাৰতবৰ্ষৰ ভিতৰতে 4 নম্বৰ আটাইতকৈ কম গড় আয়ুস থকা এখন ৰাজ্য তাৰ পাছত সন্তান জন্মৰ ক্ষেত্ৰত সময়ত প্ৰসূতি মাতৃৰ মৃত্যুৰ হাৰ MMRত অসম ভাৰতবৰ্ষৰ ভিতৰতে 5 নম্বৰ বেছিকে
সন্তান জন্ম দিওঁতে প্ৰসূতি মাতৃৰ মৃত্যু হোৱা ৰাজ্য। ৩৬খন ৰাজ্যৰ ভিতৰত শিশুৰ মৃত্যুৰ ক্ষেত্ৰত অসম ৩ নম্বৰ বেছিকৈ শিশুৰ মৃত্যু হোৱা ৰাজ্য। প্ৰসূতিত ৫ নম্বৰ, শিশুৰ মৃত্যুত ৩ নম্বৰ। গড় জনমূৰি আয়ৰ ক্ষেত্ৰত আমি তলৰ পৰা ৭ নম্বৰত। অলপ আগতে যে যিটো দেখুৱাইছিলোঁ, গড় জনমূৰি আয় এবছৰত এজন মানুহৰ ইনকাম, সেইটোৰ ক্ষেত্ৰত আমি তলৰ পৰা ৭ নম্বৰত। তলৰ পৰা ৭ নম্বৰত। মই বাকীবিলাক কৈ নাযাওঁ, আপোনালোকক চববিলাক দি দিছোঁ, খালি মই নম্বৰ যিবিলাকত আছে সেইবিলাকহে কৈ গৈছোঁ অকল, যে কেই নম্বৰত আমি। অসমৰ মাটিত ফচলৰ তীব্ৰতা অৰ্থাৎ এবছৰত এটি নিৰ্দিষ্ট এলেকাত মুঠ খেতি কৰাৰ হাৰ ক্ৰপিং ইণ্টেনচিটিৰ ক্ষেত্ৰত ৩৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত আমি ১৭ নম্বৰত। আমাৰ খেতি খুব বেয়া হয়। ক্ৰপিং ইণ্টেনচিটিত আমি ১৭ নম্বৰত। ধান উৎপাদনত ৩১খন ৰাজ্যৰ ভিতৰত আমি ১৩ নম্বৰত। ঘেঁহু উৎপাদনত ৩১খন ৰাজ্যৰ ভিতৰত আমি ১৭ নম্বৰত। কোৰ চিৰিয়েল উৎপাদনত ভাৰতৰ ৩১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত আমি ১৬ নম্বৰত। পালচেছত অৰ্থাৎ কি হ'ব, দালি উৎপাদনৰ ক্ষেত্ৰত ৩১খন ৰাজ্যৰ ভিতৰত আমি ১৫ নম্বৰত। এইটো ২৪-২৫ চনৰ হিচাপ দেই, চব ২৪-২৫। আৰু এইটো ক'ৰ পৰা লৈছোঁ হিচাপ, এইটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা লৈছোঁ, অলপ আগতে যিখন কিতাপ দেখুৱালোঁ। তৈলবীজ অইল চিড, তাৰমানে সৰিয়হ উৎপাদনত আমি ৩১খন ৰাজ্যৰ ভিতৰত ১৩ নম্বৰত। কপাহ উৎপাদনত আমি ৩১খন ৰাজ্যৰ ভিতৰত ১৮ নম্বৰত। কুঁহিয়াৰ উৎপাদনত ৩১খন ৰাজ্যৰ ভিতৰত ১৪ নম্বৰত। আজিৰ দিনটোত অসমত ১ হেক্টৰ মাটিত ধান খেতি কৰোঁতে ২২ কুইণ্টেল ২৫ কেজি ধান উৎপাদন হয়, কিন্তু পাঞ্জাৱত ১ হেক্টৰ মাটি ৭.৫ বিঘা মাটিত উৎপাদন কৰোঁতে কিমান হয় জানেনে? ৪৪ কুইণ্টেল ২৮ কেজি। এইটো ২৪-২৫ চনৰ। আমাৰ আধা, পাঞ্জাৱতকৈ আধা আমাৰ ধান উৎপাদন হয়। ঘেঁহু উৎপাদনৰ ক্ষেত্ৰতো আমাৰ অৱস্থা খুব বেয়া। পাঞ্জাৱত কিমান হয়? ১ হেক্টৰত ৫১ কুইণ্টেল হয়, আমাৰ ১৩ কুইণ্টেল হয়। গতিকে বাকীবিলাক মই গোটেইখিনি কৈ নাযাওঁ, এতিয়া অকল মাত্ৰ মই নম্বৰখিনি কৈ যাম। ৰাসায়নিক সাৰ প্ৰয়োগ, যিখন ৰাজ্যত খেতি ভাল হয় তাত ৰাসায়নিক সাৰো বেছিকৈ দিয়ে। ৰাসায়নিক সাৰ প্ৰয়োগৰ ক্ষেত্ৰত আমি অসমখন ১৭ নম্বৰত, ৩৬খন ৰাজ্যৰ ভিতৰত ১৭ নম্বৰত। গাখীৰ উৎপাদনত আমি ৩৬খন ৰাজ্যৰ ভিতৰত ২১ নম্বৰত। কণী উৎপাদনত আমি ৩৬খন ৰাজ্যৰ ভিতৰত ১৮ নম্বৰত। মাছ উৎপাদনত আমি ৩৬খন ৰাজ্যৰ ভিতৰত ১২ নম্বৰত। খাদ্যশস্য ৰখা গুদাম, ষ্ট'ৰেজ কেপাচিটি ফৰ ফুড গ্ৰেইন, খাদ্যবস্তু ৰখাৰ কাৰণে গুদাম যে থাকে, গুদাম ৩৬খন ৰাজ্যৰ ভিতৰত আমি ১৯ নম্বৰত গুদামৰ ক্ষেত্ৰত। কোল্ড ষ্ট'ৰেজৰ ক্ষেত্ৰত আমি ৩৬খন ৰাজ্যৰ ২০ নম্বৰত। বহনক্ষম উন্নয়ন SDG যিটো লক্ষ্য থাকে, বহনক্ষম উন্নয়ন লক্ষ্য, এইটো বহুত ইম্পৰ্টেণ্ট। এইটোত ৩৭খন ৰাজ্যৰ ভিতৰত আমাৰ স্থানটো ২৯ নম্বৰতহে, মানে অত্যন্ত বেয়া। আৰু এইটো মানে আপোনালোকে যেনেকৈ মই দৰিদ্ৰতাৰ ক্ষেত্ৰত যেনেকৈ কৈছিলোঁ যে অসম গোটেই ভাৰতবৰ্ষৰ ভিতৰত ৪ নম্বৰ দৰিদ্ৰ ৰাজ্য, ঠিক তেনেকৈ এতিয়া আমি দেখিলোঁ যে বহনক্ষম উৎপাদনৰ ক্ষেত্ৰতো ৩৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত ১ নম্বৰত নহয় ২৯ নম্বৰত। তলৰ ফালৰ পৰা ৩৭ হ'লে ২৯ নম্বৰ হ'লে ৮ নম্বৰ, তলৰ ফালৰ পৰা ৮ নম্বৰ। মুদ্ৰাস্ফীতিত, গড় মুদ্ৰাস্ফীতি, মূল্যবৃদ্ধি, তাৰমানে CPI, মূল্যবৃদ্ধিৰ ক্ষেত্ৰত ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত কিন্তু মূল্যবৃদ্ধিত আমি ওপৰত ৮ নম্বৰত। আটাইতকৈ বেছি মূল্যবৃদ্ধি হোৱাৰ ভিতৰত আমাৰ ৮ নম্বৰ মূল্যবৃদ্ধি হোৱা ৰাজ্য ৩৬খন ৰাজ্যৰ ভিতৰত। খাদ্য মূল্যবৃদ্ধিত, ফুড এণ্ড বিভাৰেজত মূল্যবৃদ্ধিত আমি ১১ নম্বৰত। পোহৰ আৰু ইন্ধন অৰ্থাৎ গেছ চিলিণ্ডাৰ আৰু লাইট, ইলেক্ট্ৰিচিটিত মূল্যবৃদ্ধিৰ ক্ষেত্ৰত আমি ৬ নম্বৰত। একদম আটাইতকৈ বেছি মূল্যবৃদ্ধি হয় ভাৰতবৰ্ষৰ ৩৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত আমি ৬ নম্বৰ মূল্যবৃদ্ধি হোৱা গেছ চিলিণ্ডাৰ আৰু ইলেক্ট্ৰিচিটিৰ
দাম বৃদ্ধিৰ ক্ষেত্ৰত বিদ্যুতৰ দাম বৃদ্ধিৰ ক্ষেত্ৰত আমি 6 নম্বৰ আটাইতকৈ বেছি তাৰ পাছত আমি যদি চাওঁ এইখিনি মই বেছিকৈ কৈ নাযাওঁ এতিয়া পাৰ কেপিটা এভেইলেবিলিটি অফ পাৱাৰ এজন মানুহৰ কাৰণে আমি কিমান গড়ে বিদ্যুৎ পাওঁ বিদ্যুৎ পোৱাটো একদম ধনী ৰাজ্য নে দুখীয়া ৰাজ্যৰ প্ৰমাণ দিবৰ কাৰণে আজিকালি বিদ্যুৎ কিমান পায় এটোৱে হিচাপ উলিয়ায় ধনী ৰাজ্যত বিদ্যুৎ বেছিকৈ পায় দুখীয়া ৰাজ্যত বিদ্যুৎ কমকৈ পায় আমি যদি চাওঁ তেতিয়াহ'লে পাৰ কেপিটা এভেইলেবিলিটি অফ পাৱাৰত আমি 36খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত তল ফালৰ পৰা 3 নম্বৰ ওপৰৰ ফালৰ পৰা 33 নম্বৰ আমি আটাইতকৈ কম ইলেক্ট্ৰিচিটি পোৱা ৰাজ্যৰ ভিতৰত 3 নম্বৰ তাৰ পাছত এভেইলেবিলিটি অফ পাৱাৰ মানে পাৱাৰ উৎপাদনৰ ক্ষেত্ৰত আমি অত্যন্ত তলত ইনষ্টল কেপাচিটি অফ পাৱাৰ আমি যদি কাইলৈ পৰহিলৈ যদি পাৱাৰ উৎপাদন কৰোঁ উৎপাদন কৰাৰ ক্ষেত্ৰত 36খন ৰাজ্যৰ ভিতৰত আমাৰ 22 নম্বৰত আমি অসমত অকল 2371 মেগাৱাটৰ ইনষ্টল কেপাচিটিহে আছে আমি 36খন ৰাজ্যৰ ভিতৰত 22 নম্বৰত পাৱাৰ ৰিকুৱাৰমেণ্ট পাৱাৰ কিমান লাগে ধনী মানুহবিলাকক বেছিকৈ পাৱাৰ লাগে দুখীয়া মানুহবিলাকক কমকৈ লাগে আমাক লাগে মাত্ৰ 1284 নেট কোৰ ইউনিট সেই সময়ত কিমান লাগে গুজৰাটত লাগে 15188 নেট কোৰ ইউনিট আৰু মহাৰাষ্ট্ৰত লাগে 20182 নেট কোৰ ইউনিট এতিয়া টেলিফোন থকা মানুহৰ সংখ্যাত যদি চাওঁ টেলিফোন থকা বেছিকৈ টেলিফোন থকা ৰাজ্যৰ ভিতৰত যদি চাওঁ তেতিয়াহ'লে দেখা যায় যে আমি অসম তল ফালৰ পৰা 4 নম্বৰ সৰ্বভাৰতত 100 জন লোকৰ ভিতৰত টেলিফোন থকা লোকৰ সংখ্যা হ'ল 84.36 জন অসমৰ 100 জন লোকৰ ভিতৰত টেলিফোন থকা লোকৰ সংখ্যা হ'ল 72.82 জন আৰু আটাইতকৈ দিল্লীত বেছিকৈ আছে দিল্লীত 100 জন মানুহৰ ভিতৰত 277টা অৰ্থাৎ 2.77টাকে 3টাকে গড়ে 3টাকে তেওঁলোকৰ টেলিফোন থাকে আমাৰ কিমান থাকে গড়ে আমাৰ 0.72 অৰ্থাৎ এটাকে আমাৰ সকলোৰে টেলিফোন নাই আমাৰ 100 জনৰ ভিতৰত 72 জন মানুহৰ টেলিফোন আছে এটো আজিকালি মানে ধনী ৰাজ্য নে দুখীয়া ৰাজ্য প্ৰমাণ কৰিবৰ কাৰণে এটো টেষ্ট কৰে ইলেক্ট্ৰিচিটি টেষ্ট কৰে তাৰপিছত এটো টেলিফোনটো কৰে এতিয়া এটো আপোনালোকে পালে এতিয়া ধাৰ লোৱাৰ ক্ষেত্ৰত যদিও অসমখন সৰু ৰাজ্য আপোনালোকে সকলোৱে জানে কিন্তু ধাৰ লোৱাৰ ক্ষেত্ৰত আকৌ অসমখন কিমান নম্বৰ জানেনে ভাৰতবৰ্ষৰ 36খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত ধাৰ লোৱাৰ ক্ষেত্ৰত কিন্তু অসম 15 নম্বৰ ধাৰত ওপৰতে গৈছেগে ধনী ৰাজ্য বহুত ইনকাম থকা ৰাজ্যবিলাকৰ ধাৰতকে আমাৰ ধাৰ বেছি হৈ গৈছেগে গতিকে আজিৰ দিনটোত মই অসমৰ মুখ্যমন্ত্ৰীয়ে যিবিলাক দাবী কৰিছিলে মিছা দাবী মিথ্যাচাৰ সেই মিথ্যাচাৰবিলাক আপোনালোকৰ সন্মুখত উদঙাই দেখুৱালো আপোনালোকৰ সন্মুখত উদঙাই দেখুৱাৰ পাছত নিশ্চয় আপোনালোকে উপলব্ধি কৰিব পাৰিছে যে অসমৰ অৰ্থনৈতিক অৱস্থা আচলতে ভাল নহয় অসমৰ অৰ্থনৈতিক অৱস্থা ভাল বুলি দেখুৱাব পৰাৰ একমাত্ৰ কাৰণটো হ'ল যে অসমৰ চৰকাৰখনে ইমান বেছি ধাৰ লৈছে মাত্ৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালতে 90,000 কোটি টকা ধাৰ লৈ ল'লে 4 বছৰ আৰু এই 1 বছৰ লগালে এটো কি জানে 1,20,000 বেছি হৈ যাব 1,30,000 কোটি টকা মান অকল হিমন্ত বিশ্ব শৰ্মাই আমাক ধাৰ লৈ থৈ যাব তাৰ আগত একদম স্বাধীনতাৰ পৰা সৰ্বানন্দ সোণোৱাললৈকে ধাৰ আছিল আমাৰ 90,000 কোটি টকা এতিয়া এওঁৰ দিনতে এতিয়া 1,34,000 কোটি টকা 5 বছৰত হ'ব 1,30,000 কোটি টকা 5 বছৰত হ'ব পৃথিৱীৰ আটাইতকৈ ধাৰ লোৱা মুখ্যমন্ত্ৰী হোৱাৰ ক্ষেত্ৰত অসমৰ আটাইতকৈ ধাৰ লোৱা মুখ্যমন্ত্ৰী হোৱাৰ ক্ষেত্ৰত তেওঁ 1 নম্বৰত কিন্তু অসমৰ মানুহক 1 নম্বৰ ধনী কৰাৰ ক্ষেত্ৰত তেওঁ একেবাৰে ফেইল গতিকে আজি আমি আপোনালোকৰ সন্মুখত চৰকাৰৰ তথ্যৰ পৰা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ তথ্যৰ পৰা আপোনালোকৰ সন্মুখত তথ্যখিনি দিলো এখন হল আমাৰ হোৱাইট পেপাৰ
কালি অসমৰ মুখ্যমন্ত্ৰীয়ে কোৱা কথাখিনি উত্তৰখিনি হোৱাইট পেপাৰখনত নাই, সেইখিনি মই আপোনালোকৰ সন্মুখত গাই দিলোঁ। আৰু এইখনত অসম কোন ক্ষেত্ৰত কেই নম্বৰত আছে এই হোৱাইট পেপাৰখনত, সেইদিনা যে অসমৰ ফটোখন দি যে প্ৰধানমন্ত্ৰীয়ে যে ফটো এখন দিছিলে, সেইখনৰ ভিত্তিত আমি এই হোৱাইট পেপাৰখন কৰিছোঁ। এ ফৰ আছাম বুলি যে তেওঁ যে এখন ফটো দিছিলে, সেইখনৰ ভিত্তিত এই হোৱাইট পেপাৰখন উলিয়াইছোঁ। আৰু আপোনালোকে এই হোৱাইট পেপাৰখন পঢ়ি মই আপোনালোকক ভালকৈ হেৰি কৰিবৰ কাৰণে মই আপোনালোকক হেৰিয়াত দি দিম, আপোনাৰ কি কয়, আপোনালোকক মই ছফ্ট কপি দি দিম। আপোনালোকক ছফ্ট কপি দি দিম। আপোনালোকে হোৱাইট যিটো হাৰ্ড কপি আছে, হাৰ্ড কপিটো ফটো মাৰি নিব পাৰে, কিন্তু মই ছফ্ট কপি আপোনালোকক দি দিম। তেতিয়া আপোনালোকে পূৰা ৰঙীন আকাৰত অসমৰ মানুহক দেখুৱাই দিব পাৰিব যে আজিৰ দিনটোত অসমৰ অৰ্থনৈতিক অৱস্থা আচলতে কেনেকুৱা। ধন্যবাদ। এতিয়া আপোনালোকক কিবা প্ৰশ্ন থাকিলে সুধিব পাৰে, নহ'লে সামৰিব পাৰে। কথাটো কয় ধাৰ লোৱাৰ ক্ষেত্ৰত যে সেই ধাৰৰ বোজা পোনপটীয়াকৈ ৰাইজৰ ওপৰত নপৰিব বুলি কয়, এই বিষয়টো লৈ পেলাই কি ক'ব খোজে যে আচলতে তেওঁ কিবা জনমৰি ধাৰৰ কথা উল্লেখ কৰিলে তেওঁ কেনেকুৱা ধৰণৰ উত্তৰ দিয়ে? মানে মুখ্যমন্ত্ৰী অহাৰ আগলৈকে অসমৰ এজন মানুহৰ জনমূৰি ভাৰ আছিলে 22,000 টকা। আমাৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছত অসমৰ এজন মানুহৰ জনমূৰি ধাৰ হৈ গ'ল 50,000 টকা। এতিয়া জনমূৰি ধাৰ যদি 50,000, 22,000 পৰা 50,000 হয়, তেতিয়াহ'লে আমাৰ মূৰৰ ওপৰত পৰিব নে নপৰিব কওক? সেইটো অংক আপোনালোকৰ ঘৰত ধাৰ ল'লে, সেই ধাৰটো মাৰিবলৈ ঘৰখনৰ দায়িত্ব থাকিব নে নাথাকিব কওক? কোনোবাই যদি কয় যে নহয় ধাৰ লৈ আমাৰ ধাৰ নাথাকে, তেতিয়াহ'লে মই ক'ম যে তেতিয়াহ'লে তেওঁ মাইক্ৰ' ফাইনেন্সৰ নিচিনাকৈ অন্য কাৰোবাৰ ওপৰত ডিপেণ্ড কৰিব লাগিব। অসমৰ মুখ্যমন্ত্ৰীয়েও তেতিয়া আমাৰ ধাৰটো মাৰি দিয়া বুলি কৈ তেওঁ আকৌ হিতাধিকাৰী হ'ব লাগিব তেতিয়া, নহ'লেতো মই কোনো ৰাস্তা দেখা নাই। কালি মুখ্যমন্ত্ৰীয়ে কৈছে যে ফেব্ৰুৱাৰীৰ পৰা দিব 8,000 টকাকৈ অৰুণোদয় দিব, এই কথা বৃদ্ধি হৈছে। ইলেকশ্যনত এইটো কিমান ইম্পেক্ট হ'ব বুলি ভাবিছে, যিহেতু অৰুণোদয় 8,000লৈ বৃদ্ধি কৰা হৈছে? মানে কালি যি সময়ত তেখেতে কৈছে যে অসমৰ মানুহৰ পাৰ কেপিটা ইনকাম গড় জনমূৰি আয় 51% বৃদ্ধি পাইছে, সেই সময়ত আকৌ অসমৰ মানুহক তেওঁ 8,000 টকাকে দিছে। কথাটো ধৰিব পাৰিছেনে? পেৰাডক্সটো, বিৰোধাভাসটো ধৰিব পাৰিছে নিশ্চয়। যদি অসমৰ মানুহৰ ইনকাম বাঢ়িলেহেঁতেন, তেতিয়াহ'লে অসমৰ মানুহক বিনামূলীয়াকৈ পইচা দিয়াৰ কোনো প্ৰয়োজন নাছিলে। যোৱা সময়খিনিত অসমৰ অৰ্থনৈতিক অৱস্থা ইমান বেয়া হৈছে যে তেখেতে কি কৰিবলগীয়া হৈছে যে তেখেতে অসমৰ মানুহক যেনে তেনে অসমৰ অৰ্থনীতিটো বচাই ৰাখিবৰ কাৰণে তেওঁলোকে কি কৰিবলগীয়া হৈছে, 1250 টকাকে দি মানুহবিলাকে যেনে তেনে নিমখ আৰু তেলকণ খাব পৰাৰ ব্যৱস্থা কৰি দিছে, চাউলকেইটাটো ফ্ৰীকে কৰি দিছে, যেনে তেনে খাব পৰা কৰি দিছে। আৰু এই যদি 1250 টকাটো যদি নিদিলেহেঁতেন, তেতিয়াহ'লেতো গোটেই গাঁৱৰ গেলামালৰ দোকানবিলাকো বন্ধ হৈ গ'লহেঁতেন, ইকনমিক খতম। এতিয়া যে 8,000 টকা দিবলৈ লৈছে, এইটো 8,000 টকাটো একেলগতে নহয়, তেওঁ 4 মাহৰ পইচাটো একেলগতে দিম বুলি কৈছে। 1250 টকাকে 2 মাহত 2,500 আৰু 4 মাহত 5,000। 5,000 টকা তেওঁ একেলগতে দিব তেওঁ কৈছে, আৰু তাৰপিছত 3,000 টকা বিহু খাবলৈ দিব। হা, যদি এখন ৰাজ্যৰ মানুহক বিহু খাবলৈ টকা 3,000 দিবলগীয়া হয়, তেতিয়াহ'লে সেই ৰাজ্যখনৰ মানুহ কিমান দুখীয়া হ'ব লাগিব? অসমৰ এজন মানুহক যদি 1250 টকা দিবলগীয়া হয়, আৰু সেই 1250 টকাটোৱে যদি পৰিয়ালৰ আটাইতকৈ ডাঙৰ ইনকাম হয়, তেতিয়াহ'লে সেই ৰাজ্যখন কিমান দুখীয়া হ'ব লাগিব? গতিকে কালি একেটা সময়তে আচলতে আপোনালোকে সাংবাদিকবিলাকে প্ৰশ্নটো সুধি দিয়া হ'লে তেওঁ ধামকে পৰি গ'লহেঁতেন যে যদি অসমৰ মানুহৰ অৰ্থনৈতিক অৱস্থা ইমান ভাল হৈছে, আপুনি কিয়নো আকৌ অৰুণোদয় দিছে? অৰুণোদয়টো লোৱাৰ দৰকাৰ নাই। তাতে আকৌ 4 মাহ একেলগতে আপুনি দিছে, তাতে আকৌ 3,000 বিহু খাবলৈও দিছে। যি সময়ত আপুনি আটাইতকৈ বেছিকৈ ধাৰ লৈছে, ধাৰ লৈ আপুনি ভাল কাম কৰিব লাগে। ভাল কাম মানে কি? ধাৰ লৈ আপুনি কেপিটেল ইনভেষ্টমেণ্ট কৰিব লাগে। কেপিটেল ইনভেষ্টমেণ্ট নকৰি আপুনি ৰেভিনিউ ইনভেষ্টমেণ্ট কি কয়, ৰেভিনিউ খৰচ কিয় কৰিছে আপুনি? মই ভাবোঁ যে ইলেকশ্যন ইম্পেক্ট যে বেয়া হ'ব, মানে ইলেকশ্যন যে বেয়া হ'ব ভয় খাই তেওঁ এইটো কাম কৰিছে। তেওঁ নহ'লে নকৰিলেহেঁতেন। আমি যে গোটেই বিৰোধী দলবিলাক একলগ হৈ গ'লোঁ, নহ'লেতো তেওঁ বিন্দাছ আছিলে ন, তেওঁতো ভয় চয় খোৱা নাছিলে।
তেওঁ ভাবি আছিলে যে নাই আমি হৰুৱাই দিম, এওঁলোকক ভাগ ভাগ কৰি দিম, এওঁলোকৰ ভিতৰতে কাজিয়া লগাই দিম। যিদিনাৰ পৰা আমাৰ এলায়েন্সটো হৈ গ'ল, আমি ঐক্যবদ্ধ হ'লোঁ, তেওঁলোকে বহুত ভয় খালে আৰু সেইদিনাই তেওঁ ৰাত এটা বস্তু উলিয়াই দিলে। সেইটো হ'ল যে নহয়, ইলেকশ্যনৰ আগত একেলগতে পইচাটো দিওঁ। বিহাৰত যেনেকৈ 10,000 টকাকৈ দিছিলে, মই যদি 8,000 টকাকৈ দি দিওঁ, তেতিয়াহ'লে টকা দিয়ে আমি ভোটকেইটা লৈ ল'ব পাৰিম। আপোনালোকৰ এক গ্ৰেডৰ টিকেটৰ আছিলে প্ৰায় 30-35খন আসন আছিলে, এতিয়া আপোনালোকক আটাইকেইটা দলকে 26খন আসন এৰি দিছে। খালি দলীয় সিদ্ধান্ত হৈছে, গৌৰৱ গগৈ কৈছে যে আমি 100টাতেই খেলিম। দলীয় সিদ্ধান্ত আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ বক্তব্যটো শুনিছোঁ, কিন্তু আমি সেই বক্তব্যটো মানি লোৱা নাই। আমি ভাবোঁ যে এলায়েন্সৰ চিটৰ বিতৰণটো ডেফিনেটলি সেইটো আমাৰ ভিতৰত হোৱা মিটিঙত সিদ্ধান্ত হ'ব। সেইটো কোনো টিভিৰ সন্মুখত সেইকাৰণে আমি লম্ফজম্ফ কৰা নাই। এই যে 26খন নহ'ব, আমাক কিমানখন লাগিব, এইবিলাক আমি কোৱা নাই। গৌৰৱে কৈছে, আমি কোৱা নাই, আমি নকওঁ। আমি এলায়েন্সৰ ভিতৰৰ মিটিঙত সেই কথাটো উত্থাপন কৰিম আৰু এলায়েন্সৰ ভিতৰৰ মিটিঙত আমি সেই কথাটো উত্থাপন কৰিম। আমি সেই কথাটো কনভিন্স কৰিবলৈ চেষ্টা কৰিম যে একচুৱেলি কোনে কিমানখন আসনত খেলিলে আমি বিজেপিক হৰুৱাব পাৰিম। মই আপোনালোকক সূত্ৰটো কৈ দিলোঁ যে য'ত যিয়ে খেলিলে বিজেপিক হৰুৱাব পাৰিব, সেই সূত্ৰ অনুসৰিয়ে এইবাৰ ইলেকশ্যন খেলা হ'ব। সেইটো যদি 26খন আসনত আমি গোটেইবিলাকে খেলিলে যদি বিজেপি হাৰে আৰু কংগ্ৰেছে যদি 100খনত খেলিলে কংগ্ৰেছে গোটেই বিজেপিক হৰুৱাই দিব পাৰে, তেতিয়াহ'লে সেইটোৱে হ'ব। আমাৰ হাতত তথ্য আছে, আমাৰ হাতত এনালিচিছ আছে, আমাৰ হাতত বিশ্লেষণ আছে, আমাৰ হাতত যুক্তি আছে। সেই যুক্তিবিলাক আমি প্ৰদৰ্শন কৰিম আৰু তাৰ পৰৱৰ্তী সময়ত সিদ্ধান্ত ল'ম। লগে লগে আমি এইটো সিদ্ধান্তও লৈছোঁ, 5 তাৰিখ ন, অহা 5 তাৰিখৰ পৰা অহা 20 তাৰিখলৈকে, অহা 5 জানুৱাৰীৰ পৰা অহা 20 জানুৱাৰীলৈকে ৰাইজৰ দলৰ দলীয় আবেদন গ্ৰহণ কৰা হ'ব। প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ অহা 5 জানুৱাৰী তাৰিখৰ পৰা দলীয় প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে আবেদন কৰিব পাৰিব। আবেদনৰ মাচুল 25,000 টকা। সেই 25,000 টকা নন ৰিফাণ্ডেবল। টিকেট পালেও তেওঁ ঘূৰাই নাপায়, তেওঁ নাপালেও ঘূৰাই নাপায়। 5 জানুৱাৰীৰ পৰা 20 জানুৱাৰী তাৰিখৰ ভিতৰত তেওঁলোকে আবেদন কৰিব লাগিব, 15 দিন। আৰু এই সম্পৰ্কে একদম সঠিক সিদ্ধান্ত ল'বৰ কাৰণে কোনে ক'ত খেলিব, তাৰ পাৰ্টিৰ ডিচিশ্যনটো, যে আচলতে ৰাইজৰ দলে ফাইনেলি কেইখনত খেলিম, তাৰ পাৰ্টিৰ সিদ্ধান্তটো ল'বৰ কাৰণে আমি অহা 8 তাৰিখৰ দিনা আমাৰ ৰাইজৰ দলৰ প্ৰতিনিধি সভাখন হ'ল আমাৰ সংবিধান অনুসৰি সৰ্বোচ্চ নীতি নিৰ্ধাৰণ সভা, সৰ্বোচ্চ ক্ষমতা সম্পন্ন নীতি নিৰ্ধাৰণ সভা। অহা 8 তাৰিখৰ দিনা পুৱা 8 বজাত আমি অসমৰ প্ৰখ্যাত শিল্পী জুবিন গাৰ্গৰ সমাধিত সেৱা লৈ 8 তাৰিখৰ দিনা আমি মিটিংখন সেৱা ল'ম। 8 তাৰিখৰ দিনা পুৱা 8 বজাত সোণাপুৰৰ ক্ষেত্ৰত। আৰু তাৰ পাছত আমি দিচাং ৰিচৰ্টত পুৱা 9 বজাৰ পৰা গোটেই দিনভৰ, হয়তো গোটেই ৰাতিও হৈ যাব পাৰে, 8 তাৰিখৰ দিনা ৰাতিপুৱা 9 বজাৰ পৰা দিচাং ৰিচৰ্ট, সোণাপুৰৰ দিচাং ৰিচৰ্টত আমাৰ প্ৰতিনিধি সভা হ'ব। প্ৰত্যেকটো সমষ্টিৰ এনালিচিছ হ'ব আৰু সেই এনালিচিছৰ ভিত্তিত কোনকেইটা সমষ্টিত আমি ইলেকশ্যন খেলিলে জিকিমেই আৰু কোনজন প্ৰাৰ্থী খেলিলে জিকিব, তাৰ ওপৰত সিদ্ধান্ত হ'ব। আৰু সেইকাৰণে আমি অহা 5 তাৰিখৰ পৰা আমাৰ আবেদনবিলাক বিচাৰিছোঁ। আবেদনবিলাক বিচাৰি 15 তাৰিখৰ ভিতৰত আবেদন শেষ হ'ব। সকলোৰে 20 তাৰিখৰ ভিতৰত আবেদন লোৱাৰ শেষ হ'ব আৰু সকলোৰে এনালিচিছবিলাক হ'ব। আৰু 25 তাৰিখৰ ভিতৰত আমি যিমান সম্ভৱ আমি যিকেইটা ছিট পাম, সেই ছিটকেইটা 25 তাৰিখমানৰ ভিতৰত আমি আমাৰ কেণ্ডিডেটবিলাক ফাইনেল কৰি দিবলৈ চেষ্টা কৰিম। মই উচিত অনুচিত নকওঁ,
কিন্তু মই ভাবোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই নিজে সেইটো নিয়মটো বনাই দিছিলে যে টিকেট বিতৰণ আমি মিটিঙৰ ভিতৰত কৰিম, মেডিয়াৰ সন্মুখত নহয়। গতিকে আমিও সেইটোৱে বিচাৰোঁ যে মেডিয়াৰ সন্মুখত নহয়, টিকেট বিতৰণ হওক আমাৰ মিটিঙৰ ভিতৰত গভীৰ আন্তৰিক আলোচনাৰ মাজত। আৰু যিহেতু বিজেপিক হৰুৱাবই লাগিব আমি, আৰু বিজেপি হাৰিব বুলি নিজে ভয় খাই গৈছে, কাৰণ 8,000 টকাকে মানুহক দিবলৈ লৈ ল'লে নহয়। 8,000 টকাটো দিয়াটোৱে হ'ল হিমন্ত বিশ্ব শৰ্মাৰ ভয়ৰ লক্ষণ যে বিজেপি হাৰিব একলগ হ'লে, গতিকে উপায় নাই 8,000 টকা দি দিওঁ, ডেকা ল'ৰাবিলাকক 2,000কে দি দিওঁ, 1,000কে দি দিওঁ। সেইটো হ'ল হিমন্ত বিশ্ব শৰ্মাই ভয় খোৱাৰ ফল। আমি ৰাইজকো অনুৰোধ কৰিছোঁ যে আপোনালোকে পইচাটো লৈ লওক। পইচাটো পাইছে, সেইটো হিমন্ত বিশ্ব শৰ্মাৰ দেউতাকৰ পইচাও নহয়, তেওঁৰ পত্নীৰ পইচাও নহয়, সেইটো ৰাজহুৱা টকা। গতিকে পইচাটো লৈ লওক, কিন্তু এইবাৰ পৰিৱৰ্তনৰ কাৰণে ভোট দিওঁ। বিজেপিকে আমি এইবাৰ পৰাভূত কৰিব লাগিব। আৰু মই আপোনালোকক কনফাৰ্ম কৰি কৈছোঁ যে বিৰোধী ঐক্যবদ্ধ হোৱাৰ পাছত মানুহ একদম কনভিন্স হৈছে গাঁও এলেকাবিলাকত। মই অনবৰতে গাঁৱত ঘূৰি ফুৰিছোঁ যে এইবাৰ বিজেপিক হৰুৱাব পৰা যাব। বিৰোধী ঐক্য কেনেকৈ হ'ব? কংগ্ৰেছে 100 কোটি টকা ইতিমধ্যে সিদ্ধান্ত বুলি ক'লে আপোনালোকলৈ থাকিব কিমান? থাকিলে 26খন, বাকীকেইটা দল আছে। মানে আপুনি অকণমান সময়ৰ কাৰণে ধৈৰ্য ধৰক। আমিয়ে যেতিয়া ধৈৰ্য ধৰিব পাৰিছোঁ, আমি যিবিলাকে টিকট বিতৰণ কৰিম তেওঁলোকে যেতিয়া ধৈৰ্য ধৰিছোঁ, আপুনি অকণমান সময় ধৈৰ্য ধৰি দিয়ক। আমাৰ ধৈৰ্য ধৰাখিনিলৈকে ৰৈ দিয়ক, আপুনি নিজে দেখিবলৈ পাব কোনে কিমান টিকেট পাব। নাই, এইবাৰতো আমি একলগ হৈয়ে গ'লোঁ। ইন প্ৰিন্সিপল আমি একলগ হৈ গ'লোঁ। আপোনালোকে নিজে দেখিলে কাৰ্বি আংলঙত গৈ একেলগতে গৈ লিডাৰ অফ দ্য অপজিশ্যন আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আমি একেলগতে গ'লোঁ। কাৰ্বি আংলঙৰ পৰা সেই ৰাজ্যপালৰ ওচৰত একেলগতে গ'লোঁ, ৰাজ্যপালৰ ওচৰলৈ। আকৌ কেইদিনমানৰ ভিতৰত একেলগতে এতিয়া আমি ভোজ ভাত খাম, একেলগতে জলপান খাম। আৰু জলপান খাই মোটামুটি ফাৰ্ষ্ট ৰাউণ্ড, এই কেইদিনমানৰ ভিতৰত আমি জলপান খাই ফাৰ্ষ্ট ৰাউণ্ড টিকেটৰ কথাটো শেষ কৰি দিম। আৰু ইতিমধ্যে এখন কমিটি কংগ্ৰেছ দলৰ ট্ৰিবিউনৰ পৰা কৰি দিছে। আমি সেই তেওঁলোকৰ লগতো টিকেটৰ সম্পৰ্কে কথা বাৰ্তা আৰম্ভ কৰি দিছোঁ। আমাৰ লগত ইতিমধ্যে কথা বাৰ্তা আৰম্ভ হৈছে সব ৰাজনৈতিক দলৰ লগত। কংগ্ৰেছ দলে এখন কমিটি কৰি দিছে, সেই কমিটিখনৰ লগত ইতিমধ্যে আমি কথা বাৰ্তা আৰম্ভ কৰিছোঁ। ফৰ্মেল লিষ্ট দিওঁ অৱস্থাত আছোঁ, কথাবিলাক পাতি লৈছোঁ, ফৰ্মেল লিষ্ট দিওঁ অৱস্থাত আছোঁ। আমাৰ একতা হোৱাটো 100% খাটাং। নিশ্চিন্ত হৈ থাকক, 2026ত বিজেপিক হৰুৱাব লাগিব। বিজেপিক হৰুৱাই হিমন্ত বিশ্ব শৰ্মাক জেলত দিব লাগিব। কথাটো সেইটোৱে হ'ব। থেংক ইউ।